5 জুলাই APSC প্ৰিলিমছ ডে আজিৰ পৰা মাত্ৰ 10টা সপ্তাহ আছে এই 10টা সপ্তাহ কেনেকৈ ফুলকে অপটিমাইজ কৰক তাৰ পৰা অপটিমাইজ কৰিবৰ কাৰণে কি কৰক এখন শিডিউল বনাই লওক এটা সপ্তাহ ধৰি লওক উইক 1 সাবজেক্ট এনচিয়েন্ট হিষ্ট্ৰী এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰীটো পঢ়ক লগত এনচিয়েন্ট আসাম পাৰ্টটো পঢ়ক লগত তাৰ লগত সংযোগ কৰি লওক আসাম আৰ্ট এণ্ড আৰ্কিটেকচাৰ আৰ্ট কালচাৰ আপোনাৰ লিটাৰেচাৰ ফেষ্টিভেল এই গুটেখিনি ইণ্ডিয়া আৰু অসম পাৰ্টটো দুটাৰ লিংক কৰি লওক দেওবাৰে এটা টেষ্ট দিয়ক কিহত আসাম পাৰ্টৰ ওপৰত আৰু আপোনাৰ ইয়াৰ ওপৰত তেনেকৈ আপুনি উইক 2 সাবজেক্ট ইকনমিক্স প্ৰথম গিটা আপুনি পঢ়ি পেলাই নিজৰ ইণ্ডিয়ান ইকনমিক্সটো পঢ়ি নিজৰ কনসেপ্টটো ব্ৰাছ আপ কৰি লওক তাৰ পিছত পঢ়ক অসমৰ যোনটো ইকনমিক্সটো এটা উইকত তেনেকৈ তাৰ লগত সাঙুৰি লওক আপোনাৰ যোনখিনি কাৰেণ্ট এফেয়াৰ্স বাজেট কাৰেণ্ট এফেয়াৰ্স ইকনমিক সাৰ্ভে এই গুটেখিনি সাঙুৰি লওক কাৰেণ্ট এফেয়াৰ্স মানে কাৰেণ্ট এফেয়াৰ্স অফ ইকনমিক্স এইখিনি সাঙুৰি তেনেকৈ উইক 1 উইক 3 কে টোটাল 7টা উইকত গুটে কোৰ সাবজেক্ট গিটা শেষ কৰি লওক 7টা উইকত যেতিয়া কোৰ সাবজেক্ট গিটা শেষ হ'ব প্ৰতিটো উইকৰ এন্ডত আমি কি কৰিম আমি এটা টেষ্ট দিম টেষ্টটো মই আপোনাক দেখাইছো উইকেণ্ডত এটা টেষ্ট কেনেকৈ থাকিব ধৰি লওক এনচিয়েন্ট হিষ্ট্ৰী শেষ তো এনচিয়েন্ট হিষ্ট্ৰী টেষ্ট এটা লগত আসামৰ এটা টেষ্ট লগত নেক্সট উইকত ইকনমিক্সৰ লগত ইকনমিক্সৰ টেষ্ট তেনেকৈ পলিটি মডাৰ্ণ হিষ্ট্ৰী সবৰ লগত আপোনাৰ কি থাকে তাৰ অসম সংযোগ কৰি টেষ্ট এফালে থাকিব কাৰেণ্ট এফেয়াৰ্স লগতে আপুনি কি কৰি লওক নিজৰ সুবিধা অনুসৰি সংযোগ কৰি লওক সিসেট এই গুটেখিনি মোৰ যোনটো আমাৰ এটেম্পটত ভিডিও হিচাপে থাকিব আপুনি নিজে এটা ফলো কৰি যদি অলৰেডি আপুনি প্ৰিপেয়াৰ কৰি আছে নিজৰ ধৰণে আপুনি ফলো কৰি থাকক যদিহে আপুনি প্ৰয়োজন বুলি ভাবে টাৰ্গেট 110 কৰিব পৰাকে আমি কি কৰো কাৰণ এটা আমি কি কৈছো গুটে এটা ভিডিও আকাৰটো এখিনি থাকিব তেতিয়া ভিডিও হিচাপত থাকিব মই আপোনাৰ তাৰ সম্পূৰ্ণ ষ্ট্ৰেটেজিখিনি যোনখন টাইম টেবুল দিলো টাইম টেবুলখন মতে শেয়াৰ কৰিম তো গতিকে আপুনি তাৰ কাৰণে এটেম্পটটো ডাউনলোড কৰিলে আপুনি ডিটেইলছ তাত পাব